যীশু খ্ৰীষ্টৰ পুনৰাগমনৰ পাছত কি নতুন হ'ব বুলি বাইবেলে আমাক জনায়? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এয়ে আমাৰ কামনা। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমাৰ আগৰ অনুষ্ঠানত এই যিচয়া ভাৱবাদীৰ পুস্তকখনৰ 55 আৰু 54 অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ 57 নং অধ্যায়ৰ পৰা 60 নং অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাওঁ। 55 নং অধ্যায়ত আমি পাইছিলোঁ পৰিত্ৰাণ গ্ৰহণ কৰিবৰ বাবে জগতলৈ আমন্ত্ৰণৰ কথা। 53 অধ্যায়ত পোৱা জিহুৱাৰ দাসৰ দুখভোগৰ কামে এইটো অধ্যায়ত পৰিত্ৰাণৰ প্ৰস্তাৱ সম্ভৱ কৰি তুলিছে। 54 নং অধ্যায়ত যি আমন্ত্ৰণ দিয়া হৈছিল সেয়া আছিল কেৱল ইছৰাইলতেই সীমাবদ্ধ, কিন্তু 55 অধ্যায়ত সমগ্ৰ বিশ্বলৈ সেই আমন্ত্ৰণ আগবঢ়োৱা হৈছে। 55 নং অধ্যায়ত নিমন্ত্ৰণটো গোটেই বিশ্ববাসীলৈ দিয়া হৈছে। এইটো উল্লেখযোগ্য কথা, কাৰণ খ্ৰীষ্টৰ শুভবাৰ্তাৰ সাৰ্বজনীনতা ইয়াতো আমি স্পষ্টভাৱে বুজি পাওঁ। 56 নং অধ্যায়ত ইছৰাইলৰ প্ৰধান লোকবিলাকৰ যি অপৰাধ সেই কথা ঈশ্বৰে যিচয়া ভাৱবাদীৰ যোগেৰে জনাই দিছিল। জাতি এটাৰ অধপতনৰ মূলতে সেই জাতিৰ নেতাসকলৰ অৱহেলা, অবৈধতা আদিয়ে হয়। যিচয়াই কৈছিল যে ইছৰাইলৰ নেতাসকলে নিজৰ দুখজনক দুৰ্দশা আৰু অৱস্থাক মদ্যপানত ডুবাই দিলে, আৰু তেওঁলোকে মদ্যপায়ী আৰু অন্ধ আশাবাদী হিচাপেহে ভৱিষ্যতৰ সন্মুখীন হ'ল। আজিও বহুতো লোকে এনেকৈয়ে জীৱনৰ সন্মুখীন হৈছে। নিজৰ বিপদবোৰ, নিজৰ দুৰৱস্থাবোৰ মদত ডুবাই পেলাই পাহৰি যাব বিচাৰে। মানুহে মধুৰ সংগীতৰ মাজত নিজৰ দুৰৱস্থাৰ কথা পাহৰি থাকিব বিচাৰে, কিন্তু মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ বেয়া পায়, কাৰণ ঈশ্বৰৰ বাক্যই মানুহক পাপ অপৰাধৰ কথা কয়, মন পালটনৰ কথা কয়। 57 নং অধ্যায়ত কোৱা হৈছে ধাৰ্মিক আৰু দুষ্টৰ মাজত পাৰ্থক্যৰ বিষয়ে, ধাৰ্মিক লোকৰ বাবে থকা সান্তনাৰ কথা, দুষ্ট লোকক কৰা নিন্দা। অতি স্পষ্টভাৱে কোৱা হৈছে যে যি মানুহে ঈশ্বৰৰ আশ্ৰয় লয় সেই মানুহে দেশৰ আধিপত্য পাব আৰু ঈশ্বৰৰ পৰ্বতটো অধিকাৰ কৰিব। আনহাতে দুষ্টবোৰ খলক লগা সমুদ্ৰৰ নিচিনা, কোনো স্থিৰতা নাই, তাৰ পৰা বোকা আৰু মলহে আশা কৰিব পাৰি। 58 নং অধ্যায়ৰ পৰা আমি যিচয়াৰ ভাৱবাণীৰ চূড়ান্ত বিভাজনটোত প্ৰৱেশ কৰোঁ। এই খণ্ডটোত আমি ঈশ্বৰৰ ৰাজ্যৰ গৌৰৱলৈ আগবাঢ়িছোঁ। আভ্যন্তৰীণ দুষ্ট পথ আৰু বাহ্যিক ৰীতি নীতিৰ ৰূপে ঈশ্বৰৰ অনুগ্ৰহ আৰু মহিমাক বিলম্বিত কৰে। খ্ৰীষ্টীয় বিশ্বাসী বুলি পৰিচয় দি জাগতিকভাৱে চলি থকা মানুহে আচলতে ঈশ্বৰৰ অনুগ্ৰহ আৰু মহিমাক বাধা দিয়ে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকৰ 57 নম্বৰ অধ্যায়ৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আমি আজিৰ অধ্যয়নত প্ৰথমতে এই 57 নম্বৰ অধ্যায়টোৰ প্ৰসংগখিনি অধ্যয়ন কৰোঁ হওক। এই অধ্যায়টোত ধাৰ্মিক আৰু দুষ্টৰ মাজৰ বিপৰীত কথা আৰু ধাৰ্মিকৰ কাৰণে সান্তনা আৰু দুষ্টৰ বাবে দণ্ডাজ্ঞাৰ কথা কোৱা হৈছে। আমি জানো আৰু নিজৰ চকুৰেও দেখি আছোঁ যে দুষ্টসকলৰেই আজি চাৰিওফালে জয় জয়, মই। তেওঁলোকে জীৱন বৰ স্বচ্ছন্দে যাপন কৰিছে। তেওঁলোকে আজি বৰ আৰামৰ জীৱন কটাই আছে।
তেওঁলোকৰ উপচি পৰাকৈ টকা পইচা আছে আৰু তেওঁলোকেই আজি সকলোৰে ওপৰত দপদপাই ফুৰিছে। কিন্তু ধাৰ্মিকসকল জগতত আজি অৱহেলিত হৈ আছে। ব্যথিত, অভাৱী লোক, মানুহৰ নিন্দা আৰু প্ৰতাৰণাৰ পাত্ৰ। তাৰণা ভোগ কৰা ঈশ্বৰৰ মহান দাসৰ পৰিত্ৰাণৰ যোগেদি ধাৰ্মিক গণিত হোৱা এই লোকসকল শেষৰ দিনা বৰ সান্তনাৰ ভাগী হ'ব আৰু দুষ্টতাৰে জগতত উৎপাত চলাই থকা দুষ্ট লোকসকল ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ আৰু সুধবিচাৰৰ সন্মুখীন হ'ব। এতিয়া আমি এই 57 নম্বৰ অধ্যায়টোৰ 1 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পাওঁ দুষ্ট আৰু ধাৰ্মিক লোকৰ মাজত বিপৰীতধৰ্মী কথা। পদকেইটা পাঠ কৰি দিম, শুনিবচোন। ধাৰ্মিক লোক নষ্ট হৈছে আৰু ইয়াক কোনোৱে মনোযোগ নকৰে, আৰু সাধু মনুষ্যক পৰলোকলৈ নিয়া হৈছে, কিন্তু আপদৰ সন্মুখৰ পৰা যে ধাৰ্মিক লোকক নিয়া হৈছে তাক কোনেও বিবেচনা নকৰে। তেওঁ শান্তি গৃহত প্ৰৱেশ কৰে, যথাৰ্থ পথত চলা প্ৰতিজনে নিজ নিজ শয্যাত বিশ্ৰাম কৰে। হে মায়াবিনীৰ সন্তান, হে পৰস্ত্ৰীগামী আৰু বেশ্যাৰ বংশ, তোমালোক হ'লে ওচৰ চাপি আহা। তোমালোকে কাক উপহাস কৰিছা আৰু কাক দেখি কৰিছা আৰু জিভা উলিয়াইছা? এলা গছৰ মাজত প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত কামাগ্নিত জ্বলি থকা যি তোমালোক, আৰু নানা উপত্যকাত আৰু শিলৰ খুৰুঙত নিজ নিজ ল'ৰাবোৰক বধ কৰোতা যি তোমালোক অধৰ্মৰ সন্তান আৰু মিছাৰ সঁচ নোহোৱানে? উপত্যকাৰ শীতল শিলবোৰৰেই মাজত তোমাৰ ভাগ আছে, সেইবোৰেই তোমাৰ আধিপত্য। সেইবোৰৰেই উদ্দেশ্যে তুমি পেয় দ্ৰব্য ঢালিছা আৰু নৈবেদ্য উৎসৰ্গ কৰিছা। সেইবোৰতেই মই জানো প্ৰসন্ন হ'ম। উন্নত আৰু ওখ পৰ্বতৰ ওপৰত তুমি তোমাৰ শয্যা পাৰিলা, বলিদান কৰিবলৈ তুমি সেই ঠাইত উঠিলা। তুমি দুৱাৰ আৰু দুৱাৰৰ খুটাৰ পাছফালে নিজৰ সোঁৱৰণীয় বস্তু ৰাখিছা, কিয়নো তুমি মোক এৰি আনৰ আগত নিজৰ কাপোৰ সুলুকাই বিচনাত উঠিলা। তুমি নিজৰ শয্যা বহল কৰিলা আৰু সিহঁতৰ লগত এটি নিয়ম কৰিলা, য'তে সিহঁতৰ শয্যা দেখা ত'তে সিহঁতৰ শয্যাক ভাল পোৱা। আৰু তুমি গাত তেল ঘঁহি ৰজাৰ ওচৰলৈ যাত্ৰা কৰিলা আৰু অধিক সুগন্ধি দ্ৰব্য ব্যৱহাৰ কৰিলা আৰু দূৰ দেশলৈ তোমাৰ দূতবোৰক পঠালা আৰু চিউললৈকে নিজকে অৱনত কৰিলা। তোমাৰ বাট দীঘল হোৱাত ভাগৰ পালা, তথাপি আশা নাইকিয়া বুলি নকলা। তুমি নতুন বল পালা, এই হেতুকে তুমি দুৰ্বল হোৱা নাই। তুমি কাৰ বিষয়ে ভয় আৰু শংকা কৰিছা যে তুমি মিছা কথা কোৱা আৰু মোক সোঁৱৰণ নকৰা বা তোমাৰ মনত নাৰাখা? মই বহু দিনৰ পৰা নিজম দি থকাৰ নিমিত্তে তুমি মোলৈ ভয় নকৰা নেকি? ময়েই তোমাৰ ধাৰ্মিকতা প্ৰকাশ কৰিম আৰু তোমাৰ কাৰ্যই হ'লে তোমাক উপকাৰ নকৰিব। যেতিয়া তুমি কাটৰোক্তি কৰা তেতিয়া তুমি গোটোৱাবোৰে তোমাক উদ্ধাৰ কৰক, কিন্তু সেই আটাইবোৰক বতাহে উৰুৱাই নিব আৰু এক ফুঁতে সিহঁতক নিয়া হ'ব। কিন্তু যি মানুহে মোত আশ্ৰয় ল'ব সি দেশৰ আধিপত্য পাব আৰু মোৰ পৰ্বতটো অধিকাৰ কৰিব। প্ৰিয় শ্ৰোতা, ধাৰ্মিক লোক নষ্ট হৈছে। জগতৰ নানা সমস্যা চিন্তাক লৈ তেওঁলোক নষ্ট হৈছে, কাৰণ তেওঁলোকো এই জগততেই থাকে। ৰোগ ব্যাধি অভাৱ অভিযোগৰ দ্বাৰা প্ৰহাৰিত হৈ তেওঁলোকো নিৰাশ হৈ পৰে, দুৰ্বল হৈ পৰে আৰু কোনো ধাৰ্মিক চৰম দুখতে চকু মুদে, কিন্তু কোনো লোকে সেইবোৰলৈ মন নকৰে। তেওঁলোকক ঈশ্বৰেই যে সেইদৰে লৈ যায় অধিক আপদ বিপদৰ পৰা, বিশ্বাসৰ পৰা খহি পৰা মহা বিপদৰ পৰা ৰক্ষা কৰিবলৈ, কিন্তু জগতৰ মানুহে তাক বুজি নাপায় আৰু সেইদৰে তেওঁলোকে শাৰীৰিক মৃত্যু দুৱাৰ নামৰ দুৱাৰেদি পাৰ হৈ গৈ শান্তিৰ গৃহত প্ৰৱেশ কৰে। তেওঁলোকৰ দুখৰ দিন চিৰকাললৈকে শেষ হয়। কিন্তু 3 নম্বৰ পদৰ পৰা দুষ্টহঁতৰ বিষয়ে চাওক। সিহঁত মায়াবিনী আৰু ব্যভিচাৰীহঁতৰ সন্তান, পৰক উপহাস কৰোতা, দুষ্টতাৰে অশ্লীল কথা আৰু অশ্লীল সংকেত বহন কৰোতা, কামুক, নৰমেধ যজ্ঞৰ লিপ্ত থাকোতা, অন্যায় অধৰ্মৰ সন্তান, আৰু য'ত মিছাৰ সঁচ সিহঁতৰ গতি কলৈ? হয়, চিউললৈ। 9 নম্বৰ পদত আমি এই কথা পাওঁ। এতিয়া আৰামত থাকিলেও, এতিয়া অন্যায় অত্যাচাৰ কৰি থাকিলেও
সিহঁতৰ শেষ গতি সৰ্বনাশ। 14 নম্বৰ পদৰ পৰা 19 নম্বৰ পদলৈ আমি পাওঁ ধাৰ্মিকসকলৰ সান্তনা লাভৰ বিষয়। সান্তনাৰ বাণীখিনি শুনকচোন। পাছে কোৱা যাব যে তোমালোকে আলিবাট বান্ধা পথ যুগুত কৰা, মোৰ প্ৰজাবিলাকৰ পথৰ পৰা উজুতি খোৱা মূঢ়া দূৰ কৰা, কিয়নো অনন্তকাল নিবাসী যাৰ নাম পবিত্ৰ, সেই ঊৰ্ধ্ববাসী আৰু উন্নত জনাই এইদৰে কৈছে, মই ঊৰ্ধ্বলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকবিলাকক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াবিলাকৰ হৃদয় সতেজ কৰিবলৈ মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ। কাৰণ মই সদায় বিবাদ নকৰিম আৰু চিৰকাল ক্ৰোধ নকৰিম, কিয়নো কৰিলে আত্মা আৰু মোৰ নিৰ্মিত মনুষ্য মোৰ আগত মূৰ্ছিত হ'ব। মই তাৰ লোভৰ অপৰাধৰ কাৰণে ক্ৰুদ্ধ হৈ তাক মাৰিলোঁ আৰু নিজ মুখ লুকুৱাই ক্ৰোধ কৰিলোঁ। তথাপি তেওঁ বিপথে গৈ নিজ অভিলাষ পথত চলি থাকিল। মই তাৰ আচাৰ ব্যৱহাৰ দেখিলোঁ আৰু মই তাক সুস্থ কৰিম। মই তাক চলাম, তাক আৰু তাৰ নিমিত্তে শোক কৰাবিলাকক সান্তনাদায়ক বস্তু পুনৰাই দিম। মই ওঠৰ ফল সৃষ্টি কৰোঁ। জিহুৱাই কৈছে, ওচৰত থকা আৰু দূৰত থকা উভয়ৰো শান্তি হওক, আৰু মই তাক সুস্থ কৰিম। তেওঁ যি জনা হয় তাৰ বাবেই তেওঁ ধাৰ্মিকসকলক সান্তনা দিব পাৰে। তেওঁ হয় অনন্তকাল স্থায়ী, পবিত্ৰ আৰু ঊৰ্ধ্ববাসী আৰু উন্নত ঈশ্বৰ। এই ধাৰ্মিকসকলে জগতত নিজৰ ওপৰত নাইবা জগতৰ কোনো শক্তিৰ ওপৰত নিৰ্ভৰ নকৰি শেষলৈকে ঈশ্বৰত আস্থা অটুট ৰখাত ঈশ্বৰে তেওঁলোকক মহা সান্তনা দিব পাৰিব। প্ৰাণ ভৰি ভাল পোৱা প্ৰেমিকৰ দুই বাহুৰ মাজত প্ৰেমিকাই আৰু মাকৰ ভৰা বুকুৰ মাজত সন্তানে সান্তনা পোৱাৰ নিচিনাকৈ এই ধাৰ্মিকসকলেও ঈশ্বৰৰ দুই বাহুৰ মাজত বৰ সান্তনা পাব, যি সান্তনাৰ উপলব্ধি মানুহৰ ভাষাৰে বুজাই দিয়া বৰ টান। আমাৰ ঈশ্বৰ অনাদি অনন্ত ঈশ্বৰ, আৰু তেওঁ পাপ দূৰ কৰি পাপৰ উপস্থিতিৰ পৰা আমাক এদিন মুক্ত কৰিব। তাৰ পাছৰ পৰা ঈশ্বৰে আৰু তেওঁৰ ধাৰ্মিক সন্তানসকলক কেতিয়াও খং কৰিব নালাগিব। সেইদিনাও যদি তেওঁলোকৰ দুষ্টতা ত্যাগ কৰি কোনো দুষ্ট লোক খেদিত অন্তৰেৰে ঈশ্বৰৰ কাষ চাপে, সেয়া হ'ব তেওঁলোকৰ বাবে শেষ সুবিধা। যিসকলক প্ৰভুৱে গ্ৰহণ কৰিব তেওঁলোকক সুস্থ কৰিব। তেওঁলোকক কেৱল ঈশ্বৰেহে শান্তিদান কৰিব পাৰে। 20 আৰু 21 পদত আছে দুষ্ট লোকৰ বাবে দণ্ডাজ্ঞা। পথ দুটা পাঠ কৰিছোঁ, শুনিবচোন। 20 আৰু 21 নম্বৰ পদ। কিন্তু দুষ্টবোৰ খলক লগা সমুদ্ৰৰ নিচিনা, কিয়নো সেয়ে থিৰে থাকিব নোৱাৰে, আৰু তাৰ জলসমূহে বোকা আৰু মল তোলে। মোৰ ঈশ্বৰে কৈছে, দুষ্টহঁতৰ পক্ষে কোনো শান্তি নাই। দুষ্টৰ কথা বাদেই ভাল আৰু বেয়াৰে সংমিশ্ৰিত মানুহ জাতিৰ ইতিহাসলৈকে চাওকচোন। মানুহৰ শান্তি নাই, তেনেক্ষেত্ৰত দুষ্টই শান্তিৰ মুখ দেখা পোৱাৰ কি আশা থাকিব? সেয়েহে ঈশ্বৰে কৈছে যে দুষ্ট লোকৰ কোনো শান্তি নাই। মানুহৰ সমাজত শান্তি নথকাৰ ডাঙৰ কাৰণটো হৈছে মানুহৰ দুষ্টতা। দুষ্ট মানুহেই অশান্তিৰ জন্ম দিয়ে, যিহৰ কাৰণে ব্যক্তিগতভাৱে মানুহৰ মাজত শান্তি, সমাজৰ মাজত শান্তি নাই, আৰু শান্তি নাই জাতিবিলাকৰ মাজত। কাৰণ যদি বিচাৰি চোৱা যায় তেন্তে দেখা পোৱা যাব দুষ্ট লোকৰ দুষ্টতাই ইয়াৰ প্ৰধান আৰু মূল কাৰণ। অৱশ্যে প্ৰাকৃতিক দুৰ্যোগ আৰু কিছুমান মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কোনো কাৰণতো মানুহৰ মাজত অশান্তিয়ে গা কৰি উঠে। কিন্তু দুষ্টতাৰ সলনি মানুহৰ ধাৰ্মিকতা থাকিলে বহুলাংশে মানুহৰ মাজৰ অশান্তি মানুহেই হ্ৰাস কৰিব নিশ্চয় পাৰিলেহেঁতেন। কিন্তু দুষ্টতাৰ জ্বলি থকা জুইত দুষ্টই ঘি ঢলাৰ দৰে অশান্তিত আৰু অশান্তি জাপি দিয়ে। কাৰণ শান্তিক জানিবলৈ দুষ্টই শান্তিৰাজ যীশুখ্ৰীষ্টক কাহানিও বিশ্বাস নকৰে। সেয়েহে তেওঁ কৈছে, দুষ্টৰ কোনো শান্তি নাই। এতিয়া আমি 58 নম্বৰ অধ্যায়ৰ প্ৰসংগখিনি চমুকৈ চাওঁ। এই অধ্যায়টোত ইছৰাইলৰ দুষ্ট আচৰণ প্ৰকাশ কৰা, ধৰ্মীয় কাম কৰ্ম ঈশ্বৰে কিয় গ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণ দৰ্শোৱা আৰু তেওঁলোকৰ কাৰণে ঈশ্বৰে চিন্তা কৰাৰ বিষয়েই আমি পাওঁ। ইছৰাইলৰ ডাঙৰ ভাণ্ডজনক কৰ্ম আছিল
বাহিৰত বগাকৈ লিপা কিন্তু ভিতৰত হাড়েৰে ভৰা কবৰস্থানস্বৰূপ যি আচৰণ, সকলো বাহ্যিক কিন্তু ভিতৰত গেলা পচা। 1 নম্বৰ পদৰ পৰা পোৱা যায় ইছৰাইলৰ দুষ্ট আচৰণ প্ৰকাশ কৰা। পাঠ কৰিছোঁ 58 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদ। তুমি মুক্ত কণ্ঠে প্ৰচাৰ কৰা, ৰৈ নাথাকিবা, শিঙাৰ নিচিনাকৈ উচ্চধ্বনি কৰা, মোৰ প্ৰজাবিলাকৰ আগত তেওঁবিলাকৰ অধৰ্ম আৰু জাকুবৰ বংশৰ আগত তেওঁবিলাকৰ পাপবোৰ প্ৰকাশ কৰা। তথাপি তেওঁবিলাক মোকেই দিনে দিনে বিচাৰে আৰু মোৰ পথৰ বিষয়ে জানিবলৈ ভাল পায় আৰু ধৰ্ম স্থাপন কৰা, নিজ ঈশ্বৰৰ বিধি ত্যাগ নকৰা জাতিৰ নিচিনাকৈ তেওঁবিলাকে ধৰ্মৰ বিধিবোৰ মোৰ পৰা খোজে আৰু ঈশ্বৰৰ ওচৰলৈ চাপিবলৈ ভাল পায়। তেওঁবিলাকে কয়, আমি লঘোণ দিয়াত তুমি কিয় দৃষ্টি নকৰা, আৰু আমি নিজ নিজ প্ৰাণক দুখ দিয়াত তুমি কিয় তালৈ মন নিদিয়া? চোৱা, তোমালোকে লঘোণৰ দিনাও তোমালোকৰ নিজৰ কাৰ্য চলোৱা আৰু তোমালোকৰ আটাই বনোৱাবিলাকক উপদ্ৰৱ কৰা। তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে ধৰ্মকৰ্ম কৰিছে, কিন্তু সেইবোৰত ঈশ্বৰে মনোযোগ দিয়া নাই। তেওঁলোকে লঘোণ দিয়ে, নিজৰ নিজৰ প্ৰাণক দুখ দিয়ে, যিহৰ বাবে তেওঁলোক ঈশ্বৰ জিহুৱাৰ পৰা আশীৰ্বাদ পোৱাৰ যোগ্য বুলি তেওঁলোকে ভাবে। কিন্তু ঈশ্বৰে জানে যে সেইবোৰ কেৱল আনুষ্ঠানিকতা, পৰম্পৰা আৰু বাহ্যিকতা। বহু সময়ত বগলী ভকত হোৱাৰ সেইবোৰ মুখামাথোন, সেইবোৰত প্ৰাণ নাই আন্তৰিকতা আৰু সত্যতা। লঘোণ দিছিল, ভাল কৰিছিল, কিন্তু আকৌ লঘোণ দিয়াৰ দিনা নিজৰ কাৰ্যও কিয় চলাইছিল? নিজ নিজ প্ৰাণক কষ্ট দিছিল আৰু তাকে কৰি ভালেই কৰিছিল, কিন্তু তেওঁলোকৰ নিজৰ বনোৱাবিলাকক উপদ্ৰৱ কৰিছিল কিয়? তেওঁলোকে ঈশ্বৰক ভান্দনা কৰিব পৰা যায় বুলি ভাবিছিল, কিন্তু ঈশ্বৰক ভান্দনা কৰা নাযায়। তেওঁলোকৰ মুখা খুলি পেলাইছিল, জুলুঙাৰ মেকুৰী ওলাই পৰিছিল। 4 পদৰ পৰা 7 পদলৈ পাওঁ, ঈশ্বৰে ইছৰাইলক জনাই দিছিল কিয় তেওঁলোকৰ ধৰ্ম কৰ্ম গ্ৰহণ কৰা নাছিল। পদকেইটা পঢ়িছোঁ। চোৱা, তোমালোকে বিবাদ আৰু দ্বন্দ্ব কৰি বৰ আৰু খঙেৰে ভুকু মাৰিবৰ অৰ্থেহে লঘোণ দিয়া। বৰ্তমানে তোমালোকে ঊৰ্ধ্বলোকত তোমালোকৰ মাত শুনাব পৰাকৈ লঘোণ নিদিয়া। মই মনোনীত কৰা ব্ৰত এইৰূপ নে? মানুহে নিজ প্ৰাণক দুখ দিয়াৰ দিন এইৰূপ নে? খাগৰিৰ দৰে নিজৰ মূৰ দুওৱা আৰু শয্যাৰূপে ছট আৰু ভস্ম পৰাকেই ব্ৰত বোলানে? তুমি ইয়াকেই ব্ৰত আৰু জিহুৱাৰ গ্ৰহণীয় দিন বোলানে? দুষ্টতাৰ বান্ধ মুকলি কৰাই, জুৱলীৰ শল মাৰি হুলুকুৱাই আৰু উপদ্ৰৱ পোৱা লোকবিলাকক স্বাধীন কৰি বিদায় দিয়াই আৰু তোমালোকে প্ৰত্যেক জুৱলী ভঙাই জানো মোৰ মনোনীত ব্ৰত নহয়? ক্ষুধাতুৰ লোকক আহাৰ বাটি দিয়াই আৰু খেদি দিয়া দুখীয়াবিলাকক নিজৰ ঘৰত আশ্ৰয় দিয়াই ব্ৰত নহয়নে? উলংগ দেখি তাক বস্ত্ৰ দান কৰাই আৰু নিজ মঙহৰ পৰা নিজকে লুকুৱাই নৰখাই ব্ৰত নহয়নে? তেওঁলোকে ভাবিছিল যে লঘোণ দিয়া আৰু নিজ নিজ প্ৰাণক দুখ দিয়া প্ৰাণহীন বাহ্যিক ধৰ্মকৰ্মেৰে ঈশ্বৰক সন্তুষ্ট কৰিব। তেওঁলোকে ঈশ্বৰক কণাহাঁহ বুলি ভাবিছিল আৰু পতান দিছিল। এনে বাহ্যিক আৰু অন্তঃসাৰ শূন্য কাম আজিও আমাৰ খ্ৰীষ্টীয় মণ্ডলীবিলাকত চলে। উপবাস দিয়ে, কিন্তু তাৰে কোনো উপকাৰ নাপায়, কাৰণ উপবাস দিয়াত আন্তৰিকতা বা সত্যতা তেনেই শূন্য। তেনে কৰাতকৈ ঈশ্বৰে তেওঁলোকক কৈছে পাপ যেন আৰু নকৰে। বহু সময়ত নাজানিলে ধৰ্মকৰ্ম কৰিও পাপহে কৰা হয়। 7 পদত ঈশ্বৰে তেওঁলোকক পৰামৰ্শ দি কৈছে, তাতকৈ তোমালোকে দয়াৰ কাম কৰাই ভাল। জীৱন বঞ্চত ভাৱৰীয়া হোৱাতকৈ তেওঁলোক দয়ালু চমৰীয়া হোৱা ভাল। এতিয়া 58 নম্বৰ অধ্যায়ৰ 8 পদৰ পৰা 14 পদলৈ আমি পাওঁ তেওঁলোকৰ মংগলৰ কাৰণে ঈশ্বৰে চিন্তা কৰাৰ বিষয়ে। পদকেইটা আপোনালোকে নিজেই পঢ়ি ল'ব পাৰিব। পদকেইটা পঢ়িলে আপোনালোকে নিশ্চয় দেখিব যে ঈশ্বৰে তেওঁৰ নিজৰ লোক ইছৰাইলে বাস্তৱ অৰ্থত ধৰ্মকৰ্ম কৰাটো বিচাৰে। যদি তেওঁলোকে সঁচাকৈ ধৰ্মকৰ্ম কৰে, পাপৰ পথ এৰে, দয়ালু চমৰীয়াৰ কাৰ্য কৰে, ঈশ্বৰক ভান্দনা কৰাৰ চেষ্টা এৰে, তেন্তে ঈশ্বৰে তেওঁলোকৰ ওপৰত দীপ্তি প্ৰকাশ কৰিব। তেওঁলোকৰ পথ দৰ্শক স্বৰূপ তেওঁ হ'ব। এইদৰে বিভিন্নভাৱে তেওঁলোকৰ মংগল চিন্তা কৰিব। এতিয়া আমি 49 নম্বৰ অধ্যায়টোৰ পৰা চাওঁ হওক। এই অধ্যায়টোত আছে ইছৰাইলৰ দণ্ডাজ্ঞা। 1 নম্বৰ পদৰ পৰা 8 নম্বৰ পদলৈ ইছৰাইলৰ স্বীকাৰোক্তি। 9 নম্বৰ পদৰ পৰা 19 নম্বৰ পদ আৰু ইছৰাইলৰ নিমিত্তে মুক্তিদাতা অহাৰ কথাটো আমি পাওঁ
20 নম্বৰ আৰু 21 নম্বৰ পদত। ইছৰাইলৰ দণ্ডাজ্ঞা হৈছে কাৰণ তেওঁলোকে ঈশ্বৰৰ হাত চুটি বুলি ভাবিছিল আৰু কাণো গধুৰ বুলি ভাবিছিল। আৰু 2 নম্বৰ পদত কৈছে যে তেওঁলোকৰ তেনে পাপটোৱেই তেওঁলোকক পবিত্ৰ ঈশ্বৰৰ পৰা বিচ্ছেদ কৰিছে। ৰক্তপাতকাৰী হাত, মিছা কথা কোৱা ওঠ, অন্যায় গোচৰ, অসাৰতাত ভৰসা কৰা ইত্যাদি তেওঁলোকৰ পাপবোৰৰ লগত ঈশ্বৰে আপোচ নকৰি তেওঁলোকক দণ্ডাজ্ঞাৰ যোগ্য ঘোষণা কৰিছে। এতিয়া দণ্ডাজ্ঞাৰ পাত্ৰ জাতিটোৰ স্বীকাৰোক্তি 9 নম্বৰ পদৰ পৰা 19 নম্বৰ পদলৈকে আমি পাওঁ। অনুগ্ৰহ কৰি আপুনি পঢ়ি ল'ব। সময়ৰ অভাৱৰ কাৰণে আমি গোটেইখিনি পঢ়ি দিব পৰা নাই। আমি পাঠ কৰি দিম 59 নম্বৰ অধ্যায়ৰ 20 আৰু 21 নম্বৰ পদ। চিউনলৈ আৰু জাকুবৰ মাজত থকা অপৰাধৰ পৰা ঘোঁৰাবিলাকৰ ওচৰলৈ এজন মুক্তিদাতা আহিব, এইয়ে জিহুৱাৰ বচন। আৰু জিহুৱাই কৈছে, মোৰ হ'লে সিবিলাকে সৈতে নিয়ম এই, তোমাৰ ওপৰত থকা মোৰ আত্মা আৰু মই তোমাৰ মুখত থোৱা মোৰ বাক্যবোৰ তোমাৰ মুখৰ পৰা বা তোমাৰ বংশৰ মুখৰ পৰা নাইবা তোমাৰ বংশত উৎপন্ন হোৱা বংশৰ মুখৰ পৰাও আজিৰে পৰা সৰ্বকাললৈকে কেতিয়াও নুগুচিব, এইয়ে জিহুৱাৰ বচন। এতিয়া আমি অতি চমুকৈ যিচয়া 60 নম্বৰ অধ্যায়টোৰ পৰা চাওঁ হওক। 1 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈ আছে মুক্তিদাতা জনা আৰু পৰজাতীয় লোকসকল শেষৰ কালত জেৰুজালেমলৈ অহাৰ কথা। পঢ়ি দিছোঁ, শুনিবচোন। 60 নম্বৰ অধ্যায়ৰ 1 পৰা 7 নম্বৰ পদ। তুমি উঠা, দীপ্তি দিয়া, কিয়নো তোমাৰ পোহৰ আহিছে আৰু জিহুৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে। কাৰণ চোৱা, আন্ধাৰে পৃথিৱীক আৰু ঘোৰ অন্ধকাৰে লোকসমূহক ঢাকিব, কিন্তু জিহুৱা তোমাৰ ওপৰত উদয় হ'ব আৰু তোমাৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হ'ব। আৰু জাতিবিলাক তোমাৰ পোহৰৰ ওচৰলৈ আৰু ৰজাবিলাক তোমাৰ উদয় হোৱা দীপ্তিৰ গুৰিলৈ আহিব। তুমি নিজৰ চকু ফুৰাই চাৰিওফালে চোৱা, তেওঁবিলাক সকলোৱে গোট খাইছে, তোমাৰ ওচৰ চাপিছে, তোমাৰ পুত্ৰবিলাক দূৰৰ পৰা আহিছে আৰু তোমাৰ জীয়েৰাহঁতক কাষতকৈ অনা হৈছে। সেই কালত তুমি দেখি প্ৰফুল্লিত হ'বা আৰু তোমাৰ হৃদয় ধপধপ কৰি আনন্দত ফুলি পৰিব, কিয়নো সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব আৰু জাতিবিলাকৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব। উটসমূহে মিডিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব। সেই আটাইবোৰ চিবাৰ পৰা আহিব, সেইবোৰে সোণ আৰু কুন্দুৰু লৈ আনিব আৰু জিহুৱাৰ প্ৰশংসা ঘোষণা কৰিব। কেদৰৰ আটাই ভেড়াৰ জাক তোমাৰ ওচৰত গোট খাব আৰু নবায়ুতৰ মতা মেৰবোৰে তোমাৰ পৰিচৰ্যা কৰিব। সেইবোৰ গ্ৰহণীয় হৈ মোৰ যজ্ঞবেদীৰ ওপৰত উঠিব আৰু মোৰ গৌৰৱযুক্ত গৃহ মই গৌৰৱান্বিত কৰিম। ভৱিষ্যতে ইছৰাইল জাতিৰ ওপৰলৈ কেনেকুৱা আশীৰ্বাদৰ দিন আহিব, সেই কথা এনেদৰে ঈশ্বৰে জনাই দিছিল। এতিয়া 8 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈ আছে ইছৰাইলৰ সন্তানসকল জেৰুজালেমলৈ ঘূৰি অহাৰ কথা। পাঠ কৰি দিছোঁ। মেঘৰ নিচিনাকৈ আৰু নিজৰ বাঁহৰ সুমুৱা বাটলৈ অহা কপৌৰ নিচিনাকৈ উৰি অহা এইবিলাক কোন? নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব আৰু তোমাৰ ঈশ্বৰ জিহুৱাই ইছৰাইলৰ পবিত্ৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে তেওঁৰ আৰু তেওঁৰ নামৰ নিমিত্তে ৰূপ আৰু সোণেৰে সৈতে দূৰৰ পৰা তোমাৰ সন্তানবিলাকক আনিবলৈ তৰ্চিছৰ জাহাজবোৰ আগ হ'ব। আৰু পৰজাতিবিলাকে তোমাৰ গড় পুনৰাই গাঁঠিব আৰু সিহঁতৰ ৰজাবিলাকে তোমাৰ পৰিচৰ্যা কৰিব, কিয়নো মই যেনেকৈ তোমাক কোপত প্ৰহাৰ কৰিছিলোঁ তেনেকৈ অনুগ্ৰহত তোমালৈ দয়াও কৰিলোঁ। লোকবিলাকে যেন পৰজাতিবিলাকৰ ধন সম্পত্তি আৰু বন্দী কৰি অনা সিহঁতৰ ৰজাবিলাকক তোমাৰ ভিতৰলৈ আনিব পাৰে, এই নিমিত্তে তোমাৰ বৰ দুৱাৰবোৰ সদায় মেলা হৈ থাকিব, দিনত কি ৰাতিত কেতিয়াও বন্ধ কৰা নহ'ব। কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ অধীনতা স্বীকাৰ নকৰিব, সেই উভয়েই বিনষ্ট হ'ব, এনেকি সেই জাতিবিলাকক নিচেইকৈ ধ্বংস কৰা যাব। লিবানোনৰ গৌৰৱ তোমালৈ আহিব, দেৱদাৰু, তিধৰ আৰু তাচুৰ গছ একেলগ হৈ মোৰ পবিত্ৰ স্থান ভূষিত কৰিবৰ অৰ্থে আহিব আৰু মই মোৰ চাৰণৰ ঠাই প্ৰতাপযুক্ত কৰিম। আৰু তোমাক কষ্ট দিয়াবিলাকৰ সন্তানবোৰৰ মূৰ দোৱাই তোমাৰ ওচৰলৈ আহিব আৰু তোমাক হেয়জ্ঞান কৰা সকলোৱে তোমাৰ ভৰিৰ তলত দীঘল দি পৰিব আৰু তোমাক জিহুৱাৰ পুৰি ইছৰাইলৰ পবিত্ৰজনাৰ চিউন বুলি
সম্বোধন কৰিব। এসময়ত ঈশ্বৰে এনেদৰে জেৰুজালেমক সন্মান দান কৰিব, ইছৰাইল জাতিক পুনৰ স্থাপিত কৰিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে ইছৰাইলৰ বিষয়ে কৰা এই ভাৱবাণীসমূহক লৈ আমি এটা কথাই আজি জানিব পাৰোঁ যে ঈশ্বৰে ইছৰাইলৰ বাবে যিদৰে সেই সকলো মনোনীত কৰি থৈছে, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবেও সেই গৌৰৱৰ দিন মনোনীত কৰি থৈছে। খ্ৰীষ্টত বিশ্বাস কৰি তাৰ নিশ্চয়তা আমি এই জীৱনতেই লাভ কৰিব পাৰোঁ। সেই নিশ্চয়তা আপুনি লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে ইছৰাইল জাতিৰ অপৰাধবোৰ আঙুলিয়াই দিছিল আৰু তেওঁলোক মন পালটন কৰি তেওঁলৈ উভতি আহি পৰিত্ৰাণ পাব বুলি আহ্বান জনাইছিল। তেওঁলোকলৈ মুক্তিদাতা আহি আছে বুলি জনাইছিল। খ্ৰীষ্ট আহিব আৰু তেওঁৰ 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিব। নতুন পৃথিৱী আৰু নতুন জেৰুজালেম হ'ব। সেই 1000 বছৰীয়া শাসনত প্ৰতিটো আঁঠুৱে প্ৰণাম কৰিব আৰু প্ৰতিখন জিভাই যীশুখ্ৰীষ্টক প্ৰভু বুলি স্বীকাৰ কৰিব বুলি কোৱা হৈছে। আমাৰ বিশ্বাস যে সেই সময়ত কিছুমান আমূল পৰিৱৰ্তন হ'ব। ই কোনো জোৰা তাপলি মৰা পৃথিৱী নহ'ব, কিন্তু নতুন পৃথিৱী আৰু নতুন আকাশমণ্ডলৰ সৃষ্টি হ'ব। ঈশ্বৰে সকলো বস্তু নতুন কৰি তুলিব। আমিও নতুন শৰীৰ লাভ কৰিম। এটা নতুন স্বভাৱ আমাক দিয়া হ'ব। তেওঁৰ ওপৰত বিশ্বাস কৰা প্ৰতিজনকে তেওঁ নতুন স্বভাৱ দিব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। যি সুন্দৰ সময় প্ৰভু তুমি আমাক প্ৰত্যেককে যোগাই দিলা তাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ আৰু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকসকলৰ ওপৰত তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। প্ৰভু, আজি যি বাক্য তেওঁলোকে শিকিলে, এই বাক্যৰ যোগেদি তেওঁলোকে নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি প্ৰভু সেইমতে যাতে চলিবলৈ পাৰিব আৰু সম্পূৰ্ণৰূপে তোমাক যাতে ভৰসা ৰাখিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বাধ্যতা হৈ নিজৰ জীৱনটো যাতে শুদ্ধ পথত পৰিচালিত কৰিব পাৰিব, তেনে প্ৰভু তুমি সহায় কৰা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।